নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ বাবে এটা নতুন প্ৰাণায়ামৰ ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে বহুতো সুফল পাব। বন্ধুসকল, বহুতৰে ঘনে ঘনে মূৰৰ বিষ হয় আৰু কিছুমানৰতো বহু ৰাতিলৈকে টোপনিও নাহে বা ষ্ট্ৰেছ, ডিপ্ৰেশ্যন, টেনশ্যন বহুত কিবা কিবি সমস্যা থাকে। এনেবোৰ সমস্যা দূৰ কৰিবলৈ আমি এই প্ৰাণায়ামটো কৰিব লাগে আৰু এই প্ৰাণায়ামটোৰ পৰা ছাত্ৰ ছাত্ৰী, কিশোৰ কিশোৰী সকলৰো স্মৃতিশক্তি বঢ়ায়, ধৈৰ্য শক্তি বঢ়ায়, একাগ্ৰতা বঢ়ায়। এই প্ৰাণায়ামটো গৰ্ভৱতী মহিলাসকলে কৰিব নালাগে আৰু যিসকলে চকুৰ অপাৰেশ্যন কৰি আহিছে বা কাণৰ, মূৰৰ বা যিকোনো ধৰণৰ অস্ত্ৰোপচাৰ হৈছে তেনে ক্ষেত্ৰত এই প্ৰাণায়ামটো অভ্যাস নকৰিব। আহকচোন আমি এই প্ৰাণায়ামটো কৰোঁ। যিসকলৰ আঁঠুৰ বিষ আছে তেওঁলোকে চকীত বহিও কৰিব পাৰে এই প্ৰাণায়ামটো, বা যদি ফ্ল'ৰত কৰে তেনেহ'লে চিধাকৈ ৰাজহাড় পোন কৰি ভৰি দুখন মেলিও কৰিব পাৰিব। ৰাতিপুৱা খালী পেটত কৰিলে বেছি ভাল, কাৰণ আমি যিকোনোৱে প্ৰাণায়াম নকৰোঁ কিয় বা য়োগা আসন প্ৰেক্টিছ নকৰোঁ কিয়, যদি খালী পেটত কৰোঁ তেনেহ'লে বেনিফিট খুব সোনকালে পোৱা যায়। আহকচোন এই আসনটো আমি প্ৰেক্টিছ কৰোঁ। দুয়োখন হাতৰ বুঢ়া আঙুলিৰে থাম ফিংগাৰ দি কাণখন এনেকৈ ব্লক কৰি ল'ব। তাৰপিছত দুয়োখন হাত এনেকৈ শংখ মুদ্ৰা কৰি ল'ব পাৰে। তাৰপিছত লাহে লাহে আঙুলিকেইটা এনেকৈও ৰাখিব পাৰে, শংখ মুদ্ৰা কৰিও ল'ব পাৰে, আৰু নহ'লেও কোনো কথা নাই, এনেকৈ নৰ্মেল কৰিও কৰিব পাৰে বা এনেকৈও কাণ দুখন ব্লক কৰিও কৰিব পাৰে। হাতৰ এই আঙুলিখিনি ৰখাৰো কথা আছে, যেনে আমাৰ ইণ্ডেক্স ফিংগাৰ, তৰ্জনী আঙুলিটো ক'ত ৰাখিব লাগে, থাম ফিংগাৰটোতো কাণ দুখন ব্লক কৰিব লাগে, আৰু মিডল ফিংগাৰটো ক'ত ৰাখিব লাগে, ৰিং ফিংগাৰ ক'ত ৰাখিব লাগে, স্মল ফিংগাৰ ক'ত ৰাখিব লাগে, সেইবোৰৰ ওপৰতো আপোনালোকক মই ক'ম। কিন্তু সাধাৰণতে এতিয়া সকলোৱে কৰিব পৰাকৈ জাষ্ট কাণ দুখন ব্লক কৰিব, নাকেৰে উশাহ ল'ব দীঘলকৈ। উশাহটো যিমান পাৰে দীঘলকৈ ল'ব আৰু যিমান পাৰে দীঘলকৈ মুখৰ ভিতৰত উচ্চাৰণ কৰি থাকিব। এই ভ্ৰামৰী প্ৰাণায়ামৰো বহুত প্ৰচেছ আছে, বহুত বেলেগ বেলেগ ধৰণে কৰিব পাৰি। গতিকে আপোনালোকে মোৰ ইউটিউব চেনেল চাই থাকিব। আপোনালোকৰ মাজলৈ আকৌ নতুন নতুন ভিডিঅ' লৈ আহিম। ষ্ট্ৰেছ, ডিপ্ৰেশ্যন, হাইপাৰ টেনশ্যন, ইনচুমেনিয়া, মাইগ্ৰেইন, হেডেক আদি বহুতো সমস্যাৰ পৰা মুক্তি পাবৰ বাবে এই ভ্ৰামৰী প্ৰাণায়ামটো প্ৰতিদিনে অভ্যাস কৰক আৰু সুস্থ থাকক। ধন্যবাদ।